নগাঁৱত কংগ্ৰেছ দলৰ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ গুণ্ডাগিৰি বিজেপিৰ ৱাৰ্ড সদস্যাৰ স্বামীক হাতে ভৰিয়ে বান্ধি তালিবানী শাস্তি দিয়া হ'ল। ৰছী বান্ধি ৰদেৰে গুৰুলকৈ প্ৰহাৰ কৰিলে গুণ্ডা বাহিনীয়ে। গুণ্ডা বাহিনীৰ নেতৃত্বত আছিল কংগ্ৰেছী পঞ্চায়ত সভানেত্ৰীৰ স্বামী। PMAY আৰু অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছিল কেলেংকাৰী। কেলেংকাৰীৰ বিৰুদ্ধে মাত মতা বাবেই গুণ্ডাগিৰি কংগ্ৰেছ নেত্ৰীৰ স্বামীৰ আৰু অভিযুক্ত কংগ্ৰেছ দলৰ পঞ্চায়ত সভানেত্ৰী মাফুজা খাতুনৰ স্বামী আলী আকবৰ। আলী আকবৰে সভানেত্ৰী পত্নীৰ নামত চলাই গৈছে পঞ্চায়তৰ কাম কাজ। আলী আকবৰৰ বিৰুদ্ধে মাতিলে পঞ্চায়তৰ নিৰ্বাচিত সদস্যক ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত জাজৰি থানাত বিজেপিৰ ৱাৰ্ড সদস্যই এজাহাৰ দাখিল কৰিছে। অভিযুক্ত আলী আকবৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ওয়ার্ডত গৈ পেলাই 10,000কে টকা খুজিছে। আমি কিয় মানা কৰিছোঁ, ৰাইজসকল আপোনালোকে টকা নিদিব। সেইকাৰণে আহি পেলাই মোৰ হাজবেণ্ডক এনেকৈ কৰিছে। গড়ৰ এটা 18 লিষ্টৰ গড় সোমাইছে। 15জন মানুহ আমাৰ ৱাৰ্ডত আছে, বেছি আমাৰ ৱাৰ্ডতে আছে। সেই মানে চব মানুহক গৈ পেলাই কৈছে 10,000কে টকা দিবৰ কাৰণে। কিয় আমি মানা কৰিছোঁ যে ৰাইজ আপোনালোকে টকা নিদিব, সেইকাৰণে ইহঁতে এনেকৈ অৱস্থা কৰিছোঁ। অৰুণোদয়ৰ কাৰণে 3,000 4,000কে টকা লৈছে। কিয় মানা কৰিছোঁ আমি বিজেপিৰ মেম্বাৰ হৈ পেলাই, সেইকাৰণে ইহঁতে কৈছে। প্ৰেচিডেণ্ট কংগ্ৰেছ দলৰ, আমি বিজেপিৰ মেম্বাৰ। আলী মাহফুজা খাতুন। মই আমাৰ মুখ্যমন্ত্ৰী ছাৰক এইটো আহ্বান জনাওঁ যে এনেকুৱা দুৰ্নীতি হৈ আছে পঞ্চায়তত। কংগ্ৰেছৰ প্ৰেচিডেণ্ট থকাৰ পিছত যদি আপোনাৰ এনেকুৱা দুৰ্নীতি কৰি আছে, এইটো আপোনাৰ চৰকাৰে চকু দিব লাগে পঞ্চায়তত। আৰু বিজেপিৰ এটা মেম্বাৰক বা মেম্বাৰৰ হাজবেণ্ডক এনেকুৱা যে মাৰপিট কৰিব, এনেকুৱা গুণ্ডা বাহিনী কংগ্ৰেছৰ মানুহে, এইটো মোৰ ন্যায় লাগে। ছাৰে যাতে এইটো উচিত বিচাৰ কৰে। হোৱাৰ কাৰণে আপোনালোকে নিৰাপত্তা